পোহৰ পাইছা তুমি ইমান ধুনীয়া সাজি কাচি আছা বৰ্তমান মই গম নাপাওঁ কি কৰি আছা এক্সাক্টলি মই একচুয়ালি এটা আজি খুব সুন্দৰ গীতৰ শুটিং চলি আছে অৱশ্যে মোৰ শুটিং ইতিমধ্যে শেষে হ'ল কাৰণ আজি বহু কেইগৰাকী আৰ্টিষ্ট আছে গীতটি হৈছে মৰম দিবি ন আৰু গীতটিত মোৰ বাহিৰেও আপোনালোকৰ জনপ্ৰিয় অভিনেত্ৰী মৰমৰ প্ৰিয়ম পল্লৱী আছে দিগাঙ্গনা আছে আৰু আমি তিনিগৰাকী আছো কিন্তু বেলেগ বেলেগকে দেখিবলৈ পাব কিন্তু খুব সুন্দৰ হৈছে কনসেপ্ট খুব ধুনীয়া আৰু এই সুন্দৰ গীতটি গাইছে নমিতা বাই গাইছে নমিতা বাৰ মোৰ নমিতা বাৰ লগত মোৰ সেকেন্ড কাম আগৰ গীত এটা কৰিছিলো বিহু গীত এটা খুব ভাল লাগিছিলে বাৰ লগত কাম কৰি সো এবাৰো আশা কৰো এই গীতটি সকলোৱে মৰম দিব আদৰি ল'ব কাৰণ এই গীতটি ডিৰেকচন কৰি আছে অপুৰাজ গগৈ বহুতে চিনিয়ে পায় আৰু খুব সুন্দৰকে ষ্টেপছবোৰ বনাইছে দিগন্তই বনাই আছে খুব আগৰ পৰাই কাম কৰি থকা যথেষ্ট সিনিয়ৰ তেখেত খুব ভাল ভাল কাম কৰে আৰু আমাৰ এনাৰ্জেটিক ডান্সাৰ সকল আছে তেওঁলোকো খুব ধুনীয়া কাম কৰিছে মেকআপ কৰিছে সিনিয়ে গোটেইখিনি কৈ দিছো আৰু একো নাই ভাল হ'লে ভাল আৰু বাকি আপোনাৰ ইউটিউব চেনেলৰ জৰিয়তে সকলো দৰ্শককে মৰম জনালো আশীৰ্বাদ কৰিব যাতে অনাগত দিনত ভাল ভাল কাম কৰি যাব পাৰো আৰু বাৰ চেনেলটো চাই থাকিব যাতে বাই ধুনীয়া ধুনীয়া কন্টেন্ট আপোনালোকৰ কাৰণে বনাই আজি লগ পাই ভাল লাগিলে বহুত বছৰ পিছত প্ৰায় 4 বছৰে হ'ল 4-5 বছৰে হ'ল ভাল লাগিলে বা আপুনিও একদম মৰম লগা হৈ আছে একদম বা বহুত জলি একদম থেংকিউলৈকে আহে একদম হাঁহি ফুটিৰে বা থেংক ইউ মিঠুনি অকমানকে আজি গানটোৰ বিষয়ে অলপ নমিতা বা গানটো হেৰি মৰম দিবিনে গানটো খুব ধুনীয়াকে গাইছে বায়ে তাৰপিছত আমাৰ ডাইৰেকচন কৰিছে অপুৰাজ দা তাৰপিছত এসিস্টেন্ট হিচাপে মই আছো কোৰিওগ্ৰাফি কৰিছে দিগন্ত দা তাৰপিছত দিগাঙ্গনা আছে অনন্যা বা তাৰপিছত প্ৰিয়ম বা আছে নীলা আছে আৰু সকলোৱে গানটো ভাল পাব বুলি আশা ৰাখিলো সকলোৱে চাব ৰীল বনাব সকলোৱে ৰীল বনোৱা ষ্টেপ দিছানে আজি ৰীল বনোৱা ষ্টেপ আছে ৰীল বনাব সকলোৱে আৰু খুব আজিকালি ৰীলছত চলে হয় নাই ষ্টেপবোৰ মানে গানবোৰটো চলে কিন্তু ষ্টেপবোৰ প্ৰথমে উলিয়াই ল'ব লাগিব তেতিয়াহে ৰীলছৰ কাৰণে বেলেগকে ষ্টেপ ওলোৱা যায় ন হয় হয় তো আজি অলপ কেনেকুৱা টান ষ্টেপ আছে নে অলপ সবে কৰিব পাৰে নাই টান নহয় সবে কৰিব পৰা ষ্টেপে দিয়া যায় যাতে সকলোৱে কৰিব পাৰে সকলোৱে সোনকালে ল'ব পাৰে কেনেকুৱা লাগিছে তোমাৰ গানটো নমিতাবোৰ ভাল লাগিছে মানে এইটো সময়ত বিহু গানবোৰ বেছিকে কৰা হয় কিন্তু এই গানটো অলপ বেলেগ মানে বিহুকে এনে ভাল লাগে মডাৰ্ণ নেকি অলপ মডাৰ্ণ আচ্ছা এতিয়া আহিছে আকৌ এগৰাকী আমাৰ মৰম লগা ধুনীয়া অকমানি ছোৱালী আৰু তাই মানে য'তেই ন আচলতে মই তাইক আগতেই মাত দিব লাগে কিন্তু তাই য'তেই নহওক মোক আগতেই তাই মাত দিয়ে কিন্তু য'তেই দেখক মানে তাই চিনি পাই লয় মোক মানে কিন্তু আচলতে আমিহে মাত দিব লাগে আগে ভাগে কিন্তু তাই যে একদম এনেকে চুকৰ পৰা ওলাই আহিলেও মাত দিয়ে সেইটো ভাল লাগে কি খবৰ দিগাঙ্গনা ভাল আপোনালোকৰ একদম ভাল ইমান ধুনীয়াজনী হৈ আছা কি কাৰণত হৈ আছে সেইটো ক'ব লাগে কিয় হৈ আছো কি কাৰণত হৈ আছে আচলতে আজি নমিতা বাৰ খুব সুন্দৰ এটি গীত মৰম দিবিনে তাৰ আমি শুটিং কৰি আছো আৰু তাতে মোৰ এইটো আজি লুক অখিলাৰ দৰে একদম ধুনীয়া পৰি লাগিছে নে নিজকে চাইছা দে একদম চিমি বাই ইমান ধুনীয়াকে মেকআপ কৰিছে সঁচাকে ভাল লাগিছে চবেই মোক কৈছে ভাল লগা আৰু গানটো কেনেকুৱা কি অলপ কোৱা গানটো অকণমান বেলেগ ষ্টাইলৰ মডাৰ্ণ হয় আমি সচৰাচৰ যিবোৰ গান কৰি থাকোঁ তাতকৈ অকণমান বেলেগ খুব ধুনীয়াকৈ বাই গাইছে আমি ভিডিঅ'টো অকণমান মডাৰ্ণ ষ্টাইলত কৰা হৈছে কষ্টিউম আনিছানে তোমাৰ নিজৰ কষ্টিউম এইবোৰ অনা হৈছে ক'ৰ পৰা আনিছা আমি চানজিন্তি মই পিন্ধিছো চানজিন্তি দলে চন্দ্ৰ দলে আৰু বাহঁতে বেলেগ পিন্ধিছে তোমাৰ কেনেকুৱা লাগিছে আজি নিজৰ কষ্টিউমটো চাই পেলাই কেনেকুৱা লাগিছে ককচোন বাৰু মইতো তোমাক পৰি নিচিনা দেখিছো পৰি নিচিনা লাগিছে কিন্তু তোমাৰ নিজৰ কেনেকুৱা লাগিছে নে মোৰ ভাল লাগিছে কাৰণ আমি খুব কম গানত বা খুব কম শ্বুটিঙত আমি এনেকুৱা কষ্টিউম পিন্ধিবলৈ পাওঁ আৰু য'ত পাওঁ ভাল লাগি যায় ন আৰু আমনি নালাগে ন পিন্ধি থাকি আমনি নালাগে খালি মহে দিগদাৰ কৰে আমাৰ গুৱাহাটীত সঁচাকে শ্বুটিঙৰ ৰাতি বুলি ক'লে মানে খং উঠে মহৰ কাৰণে মহ আচলতে বেলেগ খং উঠে অকল মহৰ কাৰণে খং উঠে মই যদি লগত কথা পাতিব পাৰিলোহেঁতেন ক'লো হয় কিবা কি ক'লা হয় মোৰ লগত কথা পাতিব পাৰিলে কি ক'ম সেই ৰামক বেকাৰ মুৰিবি ইমান মৰম লগাকে ক'লে আৰু মানে মোৰ এটা প্ৰব্লেম আছে মোৰ ইমান সময় অকণমান মই এনেই বহি আছিলোঁ এতিয়া মই মহে যে কামুৰিছে ফিল কৰা নাই তাৰ দাদা থমাছ দা আহি ক'লে অডুমছ আছে লগাবা নেকি মই ক'লো নলগাওঁ মানে এলাৰ্জি হয় বুলি ভয় লাগে মোৰ
তাৰ পাছৰ পৰা মই ফিল কৰিছো মোক মহে কামুৰা তাৰ আগৰ পৰা কিন্তু মই ফিলেই কৰা নাই যে মহে মোক কামুৰি আছে যেতিয়া মহৰ কথা মই তেতিয়া তাৰ পাছতে ফিল কৰিছো আৰু তেতিয়াৰ পৰা অশান্তিয়ে পাই আছো য'ত কামুৰি আছে য'তে খজুৱাই আছে একো নাই খুব ভাল লাগিলে ইমান জমনি দিগাংগনে এবাৰ প্ৰীতি অলপ কৰি লোৱা কিহৰ প্ৰীতি চলি আছে প্ৰীতি কৰিবলৈ লাভ গুৰু নেকি লাভ গুৰু নতে লাভ গুৰু ইহঁতে মই কোৰিঅ'গ্ৰাফিটো কৈ আছো যে কেনেকে কৰিব লাগিব ইহঁতে আৰু ক'ৰবাত বেলেগত গুচি যায়গে আকৌ কোনটো বেলেগত নাযাওঁ আপুনি য'ত পঠাই আমি তাতে যাম ডাইৰেক্ট কৰি গম পাই কিন্তু দেই আৰু এবাৰ এইটো তহঁতে 1 2 3 একচন আহিবি খোজকাঢ়ি দেই যাম প্লে কি কৰিছা বহনি কৰি আছে বহনি কৰি এইখিনি এতিয়া মানে শ্বুটিং হ'ল এইখিনি হৈ গৈছে এইটো কণীদম আৰু এইটো ডাল ফ্ৰাই কণীদম আৰু কি আছে আৰু আছে নেকি বহুত দিনৰ মূৰত শ্বুটিঙত ভাত আছে ইতিহাসৰ শ্বুটিং গানৰ শ্বুটিঙতে ভাত খাওঁ আৰু আজি আকৌ গানৰে যদি চিত্ৰপটত অকল গান কৰিলে ভাত খাব তাৰ বাহিৰে বেলেগ নাই আমি এতিয়া খানাটো খাই লওঁ জ্যোতি চিত্ৰপটত আৰু এটা কথা মোৰ স্মৃতি আছে প্ৰথমবাৰ মই জীৱনত যিটো ভাত খাইছোঁ মানে জ্যোতি চিত্ৰপটৰ গানত তাকো মোৰ মানুহজনৰ গানৰ শ্বুটিঙত খাইছিলোঁ সেই আৰম্ভণি আজিৰ পৰা আৰম্ভণি কিশোৰ আছিলে তেতিয়া আৰু কেতিয়া হয় এইটো কি দালি এক্সট্ৰাকে দিছে কেনেকুৱা কি হৈছে অলপ হুক লাইনটো বহুত কেটচি হয় আৰু এবাৰ শুনিলে মনত থাকি যোৱা হয় যিদিনা প্ৰথম শুনিছোঁ সেইদিনাখনে মোৰো মনত থাকি গৈছে আৰু ফুললি এটা ডান্সিং নাম্বাৰ গান 3টা ছেটত আমি শ্বুট কৰিছোঁ 3জনী আৰ্টিষ্টৰ লগত আৰু প্ৰথমতো দেখিছিলে চাগে অনন্যা বাৰ দিনত শেষ হৈ গৈছে শ্বুটিং এতিয়া দিগাংগনা শ্বুট কৰিছোঁ আৰু ইনডোৰৰ শ্বট ল'ম আমাৰ প্ৰিয়ম্পলৈ বা আছে লগত প্ৰিয়ম্পলৈ বা শ্বট ল'বলৈ আছে আৰু ভাল পাব আপোনালোকে গানটো চাই আৰু ভিডিঅ'টো মোৰ ফালৰ পৰা বেষ্ট দিবলৈ মই ট্ৰাই কৰিম আৰু গানটোতো অডিঅ'টো বহুত ধুনীয়াকৈ সজাইছে অজয়দাই আৰু কেতিয়াকৈ ৰিলিজ দিব ৰিলিজ বহুত সোনকালে দিম 5 দিনমানৰ পিছত এতিয়া আহিছোঁ মৰম দিলি মোক চেনেহ দিলি মোক একদম গানটো বাজি আছে ভাত খাব যাওঁতে মই গাই পাই আছোঁ কেনেকৈ মানে কিছুমান পুতুকে শুনিলে মানে মোৰ হেৰি নহয় দেই এই গানটো কিন্তু আপোনাৰ মনত থাকি গৈছে এতিয়া আমাৰ একদম সুন্দৰ মানে কণ্ঠৰগৰাকী হৈছে আমাৰ নমিতা কলিতা নমিতা বৌ বুলি মাতিছোঁ বৌ আপোনাক আমাৰ প্ৰথম আমাৰ চেনেলত আজি স্বাগতম জনাইছোঁ আপোনাক প্ৰথমবাৰ ওলাইছে কাৰণে চ' বৌয়ে খুব সুন্দৰকৈ গাইছে গানটো আৰু সকলোৱে এনজয় কৰিছে মই শ্বুটিং আমি ইতিমধ্যে চাইছোঁ আচলতে গানটো কোনে লিখিছে সেয়া বৌয়ে ক'ব কিন্তু এই মুহূৰ্তত মই অজয়দাৰ নামটো ল'ব বিচাৰিছোঁ অজয়দাই বম্বেত আছে গতিকে অজয়দাক বহুত মিছ কৰিছোঁ যদি থাকিলেহেঁতেন বিৰাট গুমগুমাই থাকিলে হয় কিন্তু অজয়দাৰ নামটো কিয় লৈছোঁ এতিয়া আমি নমিতা বৌৰ পৰা শুনিম বৌ প্ৰথমে আপোনাক ইমান ভাল লাগিছে আপোনাৰ কণ্ঠ মানে ইমান ধুনীয়া মিঠা আৰু গানটো বিৰাট ধুনীয়া হৈছে ধন্যবাদ আপোনাৰ নিজকে কেনেকুৱা লাগিছে গাই পেলাই
বহুত ভাল লাগিছে মানে ইয়াৰ আগতেও এবাৰ এনেকুৱা এটা ডান্সি গান কৰিছিলোঁ কি নাম আছিলে পূজা টাইমত সেইটো মইনা পূজালৈ আহিছিল এইটো ছেকেণ্ড এইটো বহুত ধুনীয়াকৈ অজয় লিখিছে বহুত ধুনীয়াকৈ মানে তেখেত নাই অজয় ফুকনদাই তেখেত নাই এতিয়া বম্বেত আছে থাকিলে বহুত ভাল লাগিলে হয় মানে বহুত মিছ কৰিছোঁ বহুত ভাল লাগিলে হৈ থাকিলে আৰু মানে গোটেইখিনিয়ে মানে বহুত আপোনালোকে দেখাই পাইছে চবে হাৰ্ড ৱৰ্ক কৰি আছে ময়ো কৰিছোঁ চবে মানে চবৰে বেষ্টখিনি দিব ট্ৰাই কৰি আছে ময়ো তেনেকৈ দিছোঁ এতিয়া মানে ৰাইজে যদি মানে গানটো আঁকোৱালি লয় মানে মোৰ আগৰ গানকেইটা বহুত ধুনীয়াকৈ ৰাইজে মানে যিমানখিনি ভাবিছিলোঁ তাতকৈ মানে বহুত বেছি ভালকৈ মানে মৰম দিছে আদৰি লৈছে আশা কৰিছোঁ এইটো গানো যদি মানে তেনেকৈ আঁকোৱালি লয় এইটো গানতো মৰম দিয়ে সকলোৱে এটা কথা সুধিব বিচাৰিছোঁ যিহেতু এতিয়া বিহু ছিজন চলি আছে আপুনিতো গমেই আমাৰ বিহু আহিব বহাগৰ বিহু কিন্তু তাৰ আগতে বিহুত সকলো কণ্ঠশিল্পীয়ে বিহু উলিয়ায় কিন্তু আপুনি ব্যতিক্ৰম অলপ বেলেগ উলিয়াইছে মানে তাৰ কি ক'ব বিহু উলিয়াইছোঁ আগতে বহুত চাৰিটা বিহু উলিয়াইছোঁ কিন্তু এইখিনি সময়ত যে বিহু নুলিয়ালে ৰিলিজ হ'ল আৰু এটা ৰিলিজ কৰিম আৰু বিহু কৰি আছে মানে তিনিটা ৰিলিজ কৰিলোঁ আৰু মানে এটা কৰিম আৰু তাৰ মাজতে মানে এইটো এটা উলিয়াইছে আচ্ছা বিহুটো আমি পিছত শুনিম সেইটো ভিডিঅ' বনাব নেকি বিহু অলৰেডি এটা ভিডিঅ' বনাই আচ্ছা আপলোড হৈ গ'ল এতিয়া অজয় দাই কেনেকুৱা লিখনিটো কেনেকুৱা লাগিছে অজয় দা ধুনীয়া লিখিছে বহুত ভাল লিখিছে আপুনি আপোনাৰ পচন্দ মতে হৈছেনে সাংঘাতিক ধুনীয়া মোৰ বহুত পচন্দ পাৰ্চনেলি আশা কৰিছোঁ চবেই ভাল পাব মানে বহুত ধুনীয়া মানে বহুত মানে ষ্টেণ্ডাৰ্ড লিখনি বহুত ভাল বহুত ভালকৈ লিখিছে মানে গায়ো চাগে আপোনাৰ ভাল লাগিছে গায়ো ভাল লাগিছে গায়ো বহুত ভাল লাগিছে কিমান দিনৰ পৰিকল্পনা আছিলে এই গানটোৰ এইটো পৰিকল্পনা হ'ল 4-5 মাহমান হ'ল মাজত মোৰ মানে অকণমান মানে গানটো হৈ আছিলে কমপ্লিট মিউজিক চিউজিক কমপ্লিট হৈ আছিলে তাত মোৰ অকণমান মানে গা বেয়া হ'ল চৰ্দি কাহ হ'ল তেনেকৈ মানে মাজত কেইটামান ৰ'ব লগা হ'ল থাকি গ'ল তাৰপিছত আকৌ যেতিয়া মানে ভাল পাওঁতে গানটো যিহেতু আজি শ্বুটিং হৈছে শ্বুটিঙৰ কেনেকুৱা লাগিছে এনেই আপুনিতো আগতে বহুত শ্বুটিং কৰিছে তথাপি আজিৰ মুহূৰ্তটো কেনেকুৱা লাগিছে ভালে লাগিছে মানে চব আছো ইয়াতে চবখিনি আছো গোটেইখিনি ভালে লাগিছে বহুত ভাল লাগিছে এয়া হৈছে অসমৰ জনপ্ৰিয় এক্টৰ আৰু আমাৰ নীল তামুলী ভাইটি লেখীয়া মোৰ বহুত বছৰ মই দেখিছোঁ যেতিয়া মই অফ কেমেৰা উঠনি আহিয়ে কৈছোঁ তুমি বহুত ডাঙৰ হৈ গ'লা আৰু ওখ হৈ গ'লা এনেকৈ বুলি কৈছোঁ আৰু সঁচাকৈ ওখ হৈ গৈছে মই তোমাক 17 নে 18 এনেকৈ লগ পাইছিলোঁ হেৰিত ভিন্দৰ এটা গানৰ দাদাৰ এটা গানৰ শ্বুটিঙত তুমিও বেলেগ এটা গানৰ শ্বুটিঙত আহিছিলা চন্দ্ৰপুৰত আছিলে ন তেতিয়াই তেওঁক লগ পাইছিলোঁ আৰু এতিয়া ইমান বেছি জনপ্ৰিয় হৈ গ'ল ইমান বেছি মৰম লগা হৈ গ'ল আগতেও মৰম লগা আছিল এতিয়া বেছি মৰম লগা হৈ গ'ল এনেও মানুহে জনপ্ৰিয় হৈ গ'লে বেছি মৰম লগা হৈ যায় কিয় বাৰু নীল এইটো একজেক্টলি হয় চাগে নিজক মেইনটেইন কৰা হয় তুমি খুব মেইনটেইন কৰা নিজক জিম কৰা মেইনটেইন কৰা হয় কিন্তু মানে ইন কেছ শ্বুটিং থাকিলে তেনেকৈ মেইনটেইন কৰা নহয় মানে বাকী আৰু এতিয়া নীলক আমি বহুত বছৰ মূৰত আকৌ গানৰ সূত্ৰতে লগ পাইছোঁ গানৰ সূত্ৰে লগ পাওঁ মই তেওঁক এতিয়া মনে মনে খুব ষ্টেটাছ চাই কিন্তু একো হেৰি নকৰে দেই ল'ৰাই মই চাওঁ বাৰ ইণ্টাৰভিউজবিলাক ভাল লাগে এতিয়া আমি নীলক আকৌ গানৰ সূত্ৰে লগ পাইছোঁ খুব ধুনীয়া এটি গানত নীলে আজি এক্টিং কৰি আছে তাৰ বিষয়ে অকণমান নমিতা বৌৰ বিষয়ে অলপ গানটো কেনেকুৱা লাগিছে অনন্যা আৰু হেৰিহঁতৰ লগত গীতাংগনাৰ লগত কৰি কেনেকুৱা লাগিছে একচুৱেলি নমিতা বৌৰ লগত মোৰ ছেকেণ্ড গান আচ্ছা প্ৰথম গানটো জুবিন দা আৰু নমিতা বৌৰ কণ্ঠত আছিল এবাৰ মই অজয় দাই মিউজিক কৰিছে সেইটো গানত অভিনয় কৰিবলৈ সুযোগ পালোঁ বায়ে আৰু পুৰাজে বা অজয় দাহঁতে গোটেইখিনিয়ে মিলি পেলাই ভাবিলে মোক সুযোগটো দিয়াৰ বাবে মোৰ ভাল লাগিছে বস্তুটো কামখিনি কৰি পেলাই
বাকী মোৰ কো এক্ট্ৰেছ কিজনী আৰু প্ৰিয়ম পল্লৱী, অনন্যা, দিগাংগনা। আজি এইটো প্ৰজন্মৰ চাগে চবৰে প্ৰিয় অভিনেতাগৰাকী আৰু চবৰে প্ৰিয় চাগে। আৰু ময়ো তেনেকৈ সিহঁতৰ লগত খুব ভালকৈ সিহঁতে কোঅপাৰেট কৰিছে, ময়ো তেনেকৈ ভাল লাগিছে খুব। আৰু আপোনালোককো থেংক ইউ আমাৰ গানটো প্ৰমোট কৰাৰ বাবে। বস্তুটো আপোনালোকৰ ইউটিউবৰ মাধ্যমত আমাৰ গানটোও প্ৰমোট হ'ব। আৰু বাকী এইটোৱে আশাবাদী থাকিল যে বস্তুটো আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ৰাইজলৈ খালি সেইটোৱে আৰু অনুৰোধ থাকিল, বস্তুটো আপোনালোকে আঁকোৱালি লওক। আৰু গানটো কেনেকুৱা লাগিছে তোমাৰ পাৰ্চনেলি? গানটো পাৰ্চনেলি ডেন্সিং গান হয়। আজিকালি বেচিকেলি বিহুসুৰীয়া গান এবাৰ এতিয়া ট্ৰেণ্ডত এটা আহিছে, কিন্তু সেই ট্ৰেণ্ডৰ মাজতে এই গানটোৱে নিজৰ এটা ষ্টেটাছ এৰিব। তাৰমানে এইখিনিত আহিছো দেই, তোমালোকেতো এনে বহুত গান কৰি থাকা ন, দেখি থাকো। এনে আজি কেনেকুৱা লাগিছে গানটো? ভাল লাগিছে কৰি। ভাল লাগিছে। নাচি কেনেকুৱা লাগিছে? নাচিও ভাল লাগিছে। থেংক ইউ। আপোনাৰ বিয়া হৈছে ন? ইয়াতে বিয়া হৈছে? নাই মোৰ হোৱা। ইয়াতে নাই কাৰ বিয়া হৈছে? এই এচিষ্টেণ্ট। ঠিক আছে। মানে এইখিনি মানে লগৰী ন? ঠিক আছে। কেনেকুৱা লাগিছে গানটো? ভালে লাগিছে। পুৰা একদম ইমান এনজয় কৰিছা নহয়, ভাগৰ লগা নাই নিচিনা লাগিছে নাই? ভাগৰ মানে লাগে আৰু জিৰণি পাওঁ যে। কিন্তু তোমালোকৰ এনেকুৱা লাগিছে তোমালোকে ইমান জছত কৰি আছা, ভাগৰ লগা নাই নিচিনা লাগিছে। এনেকুৱাই ফূৰ্তি কৰি থাকো মাজে ফূৰ্তি কৰি থাকা। ঠিক আছে। কেনেকুৱা লাগিছে গানটো? মজা। কেনেকুৱা লাগিছে? তোমাক মানে শাৰীখন মোৰ ওঠনিৰ পৰা চাই আছে, একদম পিংক যে, ৰাতি মানে বেলেগ জিলিকি আছে। মজা লাগিছে। গানটো কেনেকুৱা লাগিছে? ভাল লাগিছে। কাৰ বিয়া হৈছে গানটো? মানে ইয়াতে ওলাইছে? ওলাই গ'ল মানে তেওঁ? আচ্ছা। বোলে লুকাই আছে, আয়ো দেহি ইমান ধুনীয়াকে সাজি বিয়া খাব আহিলে যেনেকুৱা হয় যে তেনেকুৱাই হৈছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। পুৰা টোপনি মানে বিয়াত যেনেকে কইনা থব আহি পেলাই মানে ভাগৰ লাগিছে, একদম চেম দিছে মানে। মৰম লাগিছে তোমাক। এইফালে আপোনাক ইমান ধুনীয়া লাগিছে শাৰীখন, মই ওঠনিৰ পৰা চাই আছো দেই। এইখন শাৰী আৰু এই পিংক শাৰীখন বেলেগ জিলিকি আছে। কেনেকুৱা লাগিছে গানটো? কৰিয়া অকমান হাঁহি দিয়কচোন। ক্ৰাছ দাঁত এটা আছে, সেইকাৰণে হাঁহিব দিছে। এইখিনে চবে কয় ন এই দাঁতটো ভাল লগা বুলি, কয় ন? ইমান ধুনীয়া দাঁতটো। দাঁতটো কোনোবা পচন্দ কৰিছে নেকি? নাই এতিয়ালৈকে। মোৰ মানে দাঁতটো বিৰাট পচন্দ লাগিছে। মই ইমান ভাল লাগে ন, হাঁহি থাকিলে মানে দাঁতটো ওলাই যায়। মই আগতে খুব কি কৰিছো জানা, শিলিখা গুটি সুমুৱাই পেলাই আৰু খেজুৰৰ এফাল লৈ পেলাই মই এনেকুৱা দাঁত বনাই লওঁ মানে। একদম এনেকুৱা ৰিয়েল নহ'ল মোৰ। গানটো কেনেকুৱা লাগিছে? গানটো খুবেই ভাল, মৰম লগা গান, ডান্সিং নাম্বাৰ ভাল লাগিছে ন? ভাল লাগিছে। ভাগৰ লাগিছে নেকি? ভাগৰ নাই লগা। ঠিক আছে, থেংক ইউ। আৰু এগৰাকী মোৰ মানুহজনে উঠনিৰ পৰা চকু দি আছে দেই। এই ছোৱালীজনী কিয় চকু দিছে মোৰ মানুহজনক সুধিম। কিয় দিছা জান? উঠনি যে তুমি কৈছিলা ছোৱালীজনীৰ কথা, কিয় দিছিলা কোৱাচোন? বেলেগ এজনী মানে বেলেগ এজনী কোন? বেলেগ এজনী কোনোবা আছে মানে? একো নাই। খুব ধুনীয়া মানে মোৰ ভিনদেউৱে মানে তোমাক উঠনিৰ পৰা চাই আছে, ইমান ভাল লাগিছে এনেকে বুলি কৈছে মানে তোমাক। কিয় ভাল লাগিছে সেইটো নাজানো, নুসুধো বাৰু। তোমাৰ কেনেকুৱা লাগিছে গানটো? ভাল লাগিছে। পোহৰ আহিছে ন? শ্বুট কৰি ভাল লাগিছে। ভালে লাগিছে কৰি। ভাগৰ লাগিছে নেকি? ভাগৰ অলপ লাগিছে, টোপনিও লাগিছে অলপ। কিন্তু চুলিখিনি ইমান মৰম লাগিছে। থেংক ইউ। নিজে কৰিছা? নেচাৰেলে হয়। আচ্ছা। খালি মই অলপ কালাৰ কৰিছো। আৰু গানটোৰ বিষয়ে কোৱা অলপ। গানটো ভাল লাগিছে, নাচিও ভাল লাগিছে ৰাতিপুৱাৰ পৰাই। আৰু আছে শৰ্টছ বাকী। ৰাতিপুৱা হৈ যাব চাগে। ৰাতিপুৱালৈকে হ'ব, দিনৰ পৰা হৈ আছে। মৰ্ণিং 9টাতে আহিছো আমি। 9টা বজাতে আহিছো। ৰিলছ বনাইছা নাই? নাই বনোৱা। মানে এইটো গানত নাই বনোৱা। আচ্ছা। এনে বেলেগ সেইটোৱে সুধিছো। বেলেগ চাগে আপুনি বনাই আছিলো আমি। সুধিছো। একদম পুৰা ৰিলছ ৰাণী। আমাৰ ছোৱালীজনীৰ নামটো কি?
অংকিতা মেচ অংকিতা মেচ আমাৰ ট্ৰাইবেল ছোৱালী মই আমাৰ ভিনদেউৱে কিয় মানে উঠনিৰ পৰা চকুৰি আছে মই সেইটো নাজানো সেইকাৰণে নামটো সুধি লৈছো কাজিয়া লিখিব লাগিব ন কেতিয়াবা নাম মনত পেলাই সেইকেইটা ধেমালি কৰিছো খুব ধুনীয়া লাগিছে আচলতে সেইটো কাৰণে চাগে ভিনদেউৱে কিবা থেংক ইউ মানে চাইছে আৰু কৈ আছে তোমাৰ কথা ইমান বেছি ধুনীয়া এগৰাকী আমাৰ মৰম লগা মানে মোৰ বেছি ফেভৰেট এগৰাকী এক্ট্ৰেছ নিজৰ গানতে এবাৰ লগ পাইছিলো আকৌ আজি বেলেগৰ গানত লগ পাইছোহি মানে তেখেতৰ নিজৰ গানতে প্ৰথমবাৰ লগ পাইছিলো মই বিগুদাৰ আকৌ এবাৰ বেলেগৰ গানত এই গানটোৰ বিষয়ে আমি পাতিম আৰু কিন্তু প্ৰথমে সুধিলো ইমান ধুনীয়া মানে ইমান ধুনীয়া সদায় বেলেগ 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 ধুনীয়া লাগে কিয় মানে সদায় বেলেগ বেলেগ ধুনীয়া লাগে তাৰ আঁৰত এটা ৰহস্য আছে মই ভাবোঁ ধুনীয়াটো মানুহৰ মনৰ পৰা হ'ব লাগে যদি আপোনাৰ মনটো ধুনীয়া যদি আপুনি সদায় হেপী সদায় পজিটিভ দেন আপুনি অট'মেটিকলি ধুনীয়া হৈ যাব কিন্তু সদায় বেলেগ বেলেগ ধুনীয়া হৈ থাকে যে কিয় মানে বেলেগ চেঞ্জ হৈ নিজৰ ওপৰত কথা যিকোনো আপুনি সাজ পোছাক যিযোৰে নিপিন্ধক সেয়া লাগিলে মেখেলা চাদৰ আমাৰ অসমীয়া সাজপাৰেই নহওক বা এযোৰ ৱেষ্টাৰ্ণ কষ্টিউমেই নহওক বা এযোৰ চেলোৱাৰেই নহওক সেইটো আপুনি কেৰি কৰিব পৰাটো আচ্ছা আৰু মুখত সদায় স্মাইলটো থাকিব লাগে তেতিয়া আপুনি সদায় ধুনীয়া হৈ থাকিব আৰু আপোনাৰ সদায় ধুনীয়া হাঁহি এটা থাকে বাকী গানটোৰ কথা পাতিম কিন্তু ভিগুদাই ইমান ধুনীয়া এটা গিফ্ট দিলে মই বাৰ্থডেত দেখিছোঁ গিফ্টটোৰ কথাটো অকণমান ক'ব নেকি আমাৰ চেনেলত গিফ্টটো একচুৱেলি যোৱা বছৰ মানে আমিতো বৰ্তমান এতিয়া ফ্লেটত থাকোঁ চ' মানে মই খুব মানে সৰু যিহেতু মোৰ নিজৰ ঘৰত মই সৰুৰ পৰা ডাঙৰ হোৱা মই এনেকৈ চোতাল বা এনেকৈ নিজৰ ঘৰত খুব ভাল পাওঁ গতিকে ফ্লেট বুলি ক'লে এটা কি হয় এটা বাউণ্ডেৰী আহি যায় ন চ' মানে কি মই তেখেতক খুব কওঁ যে অকণ মানে আমাৰ যিহেতু 3 BHK অকণমান মানে ফ্লেটটো আমাৰ এক্সটেণ্ড হ'লে ভাল লাগিলেহেঁতেন বা ঘৰ তাৰপাছত তেখেতে মোক যোৱা বছৰ মানে বাৰ্থডেতে কথা দিছিলে যে নেক্সট ইয়েৰ তোমাক এটা ঘৰে গিফ্ট কৰিম চ' আমাৰ একেটা মানে ফ্লেটতে একেটা ফ্ল'ৰতে তেখেতে আৰু 2 BHK এটা ফ্লেট মানে তেখেতে লৈছে যাৰ বাবে অকণমান এতিয়া ঘৰটো আৰু অকণমান ডাঙৰ আমাৰ সপোনটো আৰু অকণমান ডাঙৰ হৈ গ'ল আৰু কিন্তু মানুহ কিন্তু বেছি নাই আকৌ ন মানুহ বেছি আমি দুজনীয়ে আৰু আমাৰ ঘৰত এজনী ছোৱালী থাকে লগতে এখেতৰ লগত এজন ভাইটি মোৰ লগত এজন ভাইটি গতিকে আমি এতিয়া এনেই সৰু পৰিয়াল হিচাপে 4জন ইফালে 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 পুৰা ঘূৰি থাকিছোগে একদম ঘূৰি থকা যায় ডাঙৰ হ'ল যিহেতু এতিয়া মই মানে এতিয়া কি হয় ঘৰত থাকিলে প্ৰায় এনেই থকা নাযায় মই সাধাৰণতে মানে ৰেষ্ট বোলা চিষ্টেমটো নাই ৰাতিপুৱা উঠিলোঁ যেনেকৈ ঘৰৰ এজনে কাম থাকে চ' এইটোৰ পৰা সেইটোৰ কাম চলি থাকে আৰু গতিকে এতিয়া ঘৰটো কাম আৰম্ভ কৰিমহে নতুন ঘৰটো এতিয়ালৈকে কৰা নাই সময় পোৱা নাই যিহেতু বিহু গৈ লওক তাৰপিছত আজৰি হৈ পেলাই ঘৰৰ কাম আৰম্ভ কৰিম ঠিক আছে এতিয়া আমি ঘৰৰ কথা থলোঁ আৰু আজি যিহেতু ইমান ধুনীয়া এটা গানত এক্টিং কৰিব আহিছে নিজৰ গানতো কৰিয়ে আছে হয় নাই মাজতে এটা গ'ল সেইটো গানটো অকণমান ক'ব নেকি মাজতে এটা গৈছে যে আমাৰ নিজৰ গানটো জান বুলি মাতিবলৈ মন গৈছে কওঁ গানটো যথেষ্টখিনি মানুহে ৰাইজে মৰম দিছে গতিকে অডিঅ'টো যেতিয়া ৰিলিজ দিয়া হৈছিলে ইউটিউবত খুবেই বহুতে ৰিলছ বনালে খুব অডিঅ'টো ধুনীয়াকৈ আঁকোৱালি লৈছে গতিকে আমাৰ এক্সপেক্টেশ্যনছ বহুত ৰাইজৰ আমাৰ গানটো লৈ গতিকে সেই হিচাপত প্লেনিং কৰি পেলাই যিহেতু সচৰাচৰ এইকেইদিন মিউজিক ভিডিঅ'বিলাক অকণমান গাঁৱলীয়া সোৱাদটো থাকেই গানবিলাকত চ' তাৰ পৰা অকণমান ব্যতিক্ৰমৰ ওপৰত আমি বেলেগ ধৰণে যিহেতু এখেত খুব অকণমান ষ্টাইলিছ খুব ডান্স ভাল পায় খুব ষ্টাইলত ওলাই ভাল পায় নিজকে গতিকে সেই অকণমান কনচেপ্টটো ৰাখি তেনেকৈ অকণমান সাধাৰণতে আমাৰ হেপী এণ্ডিং থাকে সদায় আমাৰ মানে গানবিলাকত অকণমান আমাৰ ইজন সিজন ভাল পোৱা থাকে কিন্তু এই গানটোত অকণমান বেলেগ হ'ল ইয়াত মানে শেষত এখেতৰ সখী ৰাকেশ দাৰ বিয়া দেখুৱায় গতিকে ইয়াতে অকণ হেপী এণ্ডিং নহ'ল কিন্তু গতানুগতিকভাৱে গানটো অকণ ব্যতিক্ৰম হৈছে আৰু বেলেগ গানতকৈ এতিয়া আহোঁ আমি বেলেগ এটা গানত য'ত এতিয়া প্ৰিয়ম পল্লৱীয়ে ৰৈ আছে শ্বুটিঙৰ ছেটত বুলি কয় ন শ্বুটিঙৰ ছেটত গতিকে ইয়াৰ বিষয়ে অকণমান এই গানটো কি ক'ত কেনেকৈ কি ক'ব লাগে ফাৰ্ষ্ট অফ অল অপৰাজে মোক এই গানটোৰ বাবে কণ্টেক্ট কৰিছিলে আৰু অজদাই মেবি কথা সুধিছে গতিকে গীতটিত মোৰ লগত অভিনয় কৰিছে আমাৰ সকলোৰে মৰমৰ অনন্যা বা আৰু দিগাংগনা গতিকে আমি একেলগে পোনপ্ৰথমবাৰৰ বাবে ৰাইজে একেলগে আমাক তিনিজনীকে একেটা গানত দেখিব আৰু গীতটি খুব ধুনীয়াকৈ গাইছে আমাৰ নমিতা বাই গতিকে মৰম দিবি ন বুলি গানটি এতিয়ালৈকে টাইটেল ৰাখি হৈছে তথাপিও চাগে ফিক্স হোৱা নাই তথাপি হুক ষ্টেপটো খুব ধুনীয়াকৈ দিছে কোৰিঅ'গ্ৰাফ কৰিছে ডিৰেকশ্যন দিছে অপৰাজে গতিকে ৰাইজে খুব ভাল পাব আৰু অলপ বেলেগ ধৰণৰ এটা কনচেপ্ট চবৰে তিনিগৰাকীৰে বেলেগ বেলেগ ধৰণৰ গেটআপ যিহেতু গম পালি আৰু যিহেতু এক্টৰ আছে আমাৰ নীল গতিকে সেই নীলেনো তিনিজনীৰ লগত কেনেকুৱা ধৰণৰ খেল মানে ধেমালি হয় কেনেকুৱা ধৰণৰ ফ্লাৰ্টেই কৰে নে কোনজনীৰ লগত মানে
প্ৰেমটো দেখুৱাই, গতিকে সেইবোৰ তাৰ কাৰণে জানিবলৈ আপুনি গানটো চাব লাগিব। আৰু অতি সোনকালে ৰিলিজ দিব বুলি কৈছে। অতি সোনকালে ৰিলিজ দিব আৰু যথেষ্টখিনি কষ্ট কৰিছে গোটেই টিমটোৱে। দেখিছে এতিয়া ৰাতি 2টা বাজিব হ'ল, মোৰ বাজি শেষ, গতিকে মোৰ শ্বুটিং এতিয়া আৰম্ভ হ'বহে। আৰু অলৰেডি আমাৰ দিনত অনন্যাবাৰ শ্বট দিলে, দিগাংগনাবাৰ ছিকুৱেঞ্চ হৈ গ'ল দিগাংগনাৰ। গতিকে সেয়াই, এটা গানৰ আঁৰত বহুতখিনি টিমৰ এফৰ্ট থাকে, বহুতখিনি যথেষ্ট কষ্ট থাকে। প্ৰতিজন ব্যক্তি কেমেৰাৰ পিছফালে থকা, কেমেৰাৰ আগত থকা মানুহ সমানেই কষ্ট জড়িত হৈ থাকে। গতিকে সেই কষ্টখিনি সাৰ্থক হ'লে ভাল লাগে। আৰু নমিতা বাই খুব ধুনীয়াকৈ গীতটি গাই ওলাইছে, আশা কৰোঁ ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি ল'ব। কেনেকুৱা লাগিছে নমিতা বাৰ গানটো, কেনেকুৱা আৰু কণ্ঠ কেনেকুৱা আৰু কৰি কেনেকুৱা লাগিছে? একচুৱেলি মই ক'বলৈ গ'লে নমিতা বাৰটো মই বা বুলি মাতোৱেই, লগতে আমাৰ বিভাস দাক মই ভিন্ন বুলি মাতা যায়। মই তেওঁলোকৰ চিনাকি থ্ৰুটো মই ক'বলৈ নাযাওঁ কেনেকৈ চিনাকি হ'লোঁ, কিন্তু তেওঁলোকৰ যিখিনি গান কৰিছোঁ এতিয়া বৰ্তমানলৈকে, এতিয়ালৈকে 3টা গান হ'ব। এটা মই নিজে ডাইৰেকশ্যন কৰিছোঁ, বাকী 2টা গান মই কোৰিঅ'গ্ৰাফি কৰিছোঁ। এই গানটো মানে অলপমান ধুনীয়া গান, মানে এটা মানে হয় বিয়া হওক বা আপোনাৰ পাৰ্টি হওক বা লগতে আপোনাৰ পিকনিক হওক, এই গানটো মানে চলিব, মানে বহুত ধুনীয়া গান, যিকোনো হেৰিতে চলি যাব, একদম ধুনীয়াকৈ চলি যাব। তো সেই হিচাপত গানটো কৰা গৈছে। আৰু লগতে যিখিনি ষ্টেপ দিব লাগে যাতে জেনুইন মানুহে কৰিব পাৰে, মানে সেই হিচাপত ষ্টেপখিনি দিয়া গৈছে। কণ্ঠটো কেনেকুৱা? বহুত ধুনীয়া, বাৰ কণ্ঠটো বহুত ধুনীয়া।